Hello everyone, welcome to YouTube channel Happy Home Assam আশা কৰিছো সকলোৱে ভালে আছে আজিৰ ভিডিঅ'টিত আমি আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি ৰিক্ৰুটমেন্ট প্ৰসেস তাৰ লগত ৰিলেটেড এটা টপিকৰ ওপৰত কিছু কথা ডিসকাস কৰিম আৰু এই টপিকটোৰ ওপৰত প্ৰশ্ন মোৰ কমেন্ট বক্সত খুব আহি থাকে যে accepted for further processing মানে কি বহুতৰে মনত প্ৰশ্ন আহিছে যে ইয়াৰ অৰ্থটো এইটো নেকি যে এপইন্টমেন্টটো ফাইনেল বা কিছুমানৰ মনত এইটো কোৱেৰি আহিছে যে ইয়াৰ পিছত আৰু কিবা স্টেপস বাকি আছে নেকি তো এনেকুৱা কিছুমান কোৱেশ্চনস আমাৰ মাইন্ডত আহে বা অহাটো স্বাভাৱিক কথা গতিকে আজিৰ ভিডিঅ'টিত এই যেটো accepted for further processing এই কনসেপ্টৰ ওপৰত কিছু কথা ডিসকাস কৰিম মোৰ যিখিনি ধাৰণা বা মই যিখিনি বুজি পাইছো সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু আশা কৰিছো আপোনালোকৰ কমেন্টটো জনাব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে জানে যে আমাৰ যে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ ৰিজাল্ট এই ৰিজাল্টটো এবাৰ 1:1 বেসিছত দিয়া বুলি আমি শুনিছো বা এডভাৰটাইজমেন্টতো লিখা আছিল আৰু হয়তো আপোনালোকেও জানে গতিকে 1:1 হিচাপত আমি ক্যান্ডিডেট সকলক এবাৰ মাতা বুলি বা ক্যান্ডিডেট সকলক ডকুমেন্ট ভেৰিফিকেশনত ইনভাইট কৰা বুলি আমি ধৰি লৈছো এতিয়া যেতিয়া আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনত গ'ল যোৱাৰ পিছত accepted for further processing বুলি ৰিমাৰ্কস আহিল তাৰ অৰ্থ মোৰ হিচাপত এইটো যে আপোনালোকৰ ক্যান্ডিডেটছাৰটো ভ্যালিড হ'ল মানে আপোনালোকে যিমতে পৰীক্ষা দিছিলে যিমতে আপোনালোকে ডকুমেন্ট সাবমিট কৰিছিলে বা যিখিনি আপোনালোকৰ ক্ৰাইটেৰিয়া আছিল সেই ক্ৰাইটেৰিয়াখিনি আপোনালোকৰ ফুলফিল হৈছে আৰু সেইমতে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন গৈছে আফটাৰ এক্সামটো পাস কৰাৰ পিছত তো আপোনালোকৰ ডকুমেন্টছখিনি ভ্যালিড হৈছে আৰু আপোনালোকৰ ভেৰিফিকেশন সাকসেসফুল তো ভেৰিফিকেশন সাকসেসফুল মিন্স আপোনালোকৰ ফাইলটো ফাৰ্দাৰ প্ৰসেসিং লৈ পঠিয়াই দিছে অৰ্থাৎ আৰু মানে আগুৱাই দিয়া হৈছে নেক্সট ষ্টেপলৈ হয়তো নেক্সট ষ্টেপত আপোনালোকে এটা কি কৰিব যে আপোনালোকৰ কাষ্ট চাই পেলাই বা আপোনালোকৰ ক্যাটেগৰি বা আপোনালোকৰ মিডিয়াম এইবিলাক চাই পেলাই আপোনালোকৰ পোস্টিং বা আপোনালোকৰ ভ্যাকেন্সি কোনখন ডিস্ট্ৰিক্টত আপোনালোকক দিব পাৰে তো এইবোৰ কথা তাতে এতিয়া নেক্সট ষ্টেপত আপোনালোকৰ প্ৰসেসিং হ'ব গতিকে এই যেটো ভেৰিফিকেশন সাকসেসফুল হোৱাৰে এটা সাৰ্টিফিকেশন যে accepted for further processing তাৰ পিছত ইয়াতে আৰু এটা কথা আছে যে কিছুমানৰ যদি ধৰক কোনোবাই বাহিৰৰ পৰা বিএড কৰি যদি বিএড কৰিছে কোনোবাই তেতিয়াহলে তেওঁলোকৰ কিবা এটা ভেৰিফিকেশনৰ কাৰণে বেক এন্ড ভেৰিফিকেশন হ'ব বুলি পেলাই এটা লিখা আছে গাইডলাইনত তো তেওঁলোকৰ হয়তো কিছু পইণ্ট থাকিব পাৰে যে এতিয়াও যে তেওঁলোকৰ এপইন্টমেন্টটো ফাইনেল হোৱা নাই বা তেওঁলোকৰ ক্লিয়াৰেন্স এতিয়াও বাকি থাকিব গতিকে বাকি যিসকলৰ একো ভেজাল নাই একো ডকুমেন্টছৰ প্ৰবলেম নাই তেওঁলোকৰ গুটে অল ক্লিয়াৰ হৈছে তেতিয়াহলে তেওঁলোকৰ যেটো এপইন্টমেন্ট আমি ফাইনেল বুলি ধৰিব পাৰো কাৰণ কিয় এইবাৰ আমাৰ 1:1 হিচাপত ক্যান্ডিডেট মাতিছে আৰু সেই হিচাপত আমি যদি আপোনাৰ ভেৰিফিকেশন সাকসেসফুল হৈছে ভেৰিফিকেশন আপোনাৰ আহিছে যে accepted for further processing তেতিয়াহলে আপুনি আপোনাৰ এপইন্টমেন্ট কনফাৰ্ম বুলি ধৰিব পাৰে আৰু এইবাৰ ভেৰিফিকেশনৰ যেটো গাইডলাইন আছিল তাতো এটা শব্দ লিখা আছিল যে provisionally selected candidates তো provisionally selected candidates মানে আপোনালোকে provisionally selection already হৈছে জাস্ট আপোনালোকৰ যেটো সিলেকশন হেতু মানে সাবজেক্ট টু সাকসেসফুল ডকুমেন্ট ভেৰিফিকেশন যদি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন সাকসেসফুল হৈছে আপোনালোকৰ অল ৰিলেভেন্ট ক্ৰাইটেৰিয়া বা অল ৰিলেভেন্ট কোৱালিফিকেশন আপোনালোকৰ ভেৰিফাই হৈছে তেতিয়াহলে আপোনালোকৰ যেটো এপইন্টমেন্ট হেতু ফাইনেল বুলি ধৰিব পাৰে জাস্ট এতিয়া আপোনালোকৰ কি হ'ব যেটো আমাৰ কাৰ গভৰ্ণমেন্ট স্কুলত পৰে কাৰ সেকেন্ডাৰী প্ৰভিন্সিয়েল স্কুলত পৰে হেতু আমি গম নাপাও হেতু যেতিয়া সিলেকশন লিষ্ট ওলাব তেতিয়াহে গম পোৱা যাব কাৰণ কিয় গাইডলাইনত থকা মতে প্ৰভিন্সিয়েলাইজ স্কুলৰ কাৰণে বেলেগকে মেৰিট লিষ্ট আছে আৰু যেটো আমাৰ গভৰ্ণমেন্ট স্কুলৰ কাৰণে মেৰিট লিষ্ট যেটো আছে হেতু সেপাৰেটকে আছে গতিকে আপোনালোকৰ এতিয়া সেইবিলাক কাম কৰাৰ কাৰণে বা বাকি যিখিনি কাম পেন্ডিং থাকিব আপোনালোকৰ ক্যাটেগৰি ওয়াইজ কোড কি ভ্যাকেন্সি আছে সেইবিলাক সেইমতে মিলোৱাৰ কাৰণে আপোনালোকৰ ফাৰ্দাৰ প্ৰসেসিং বুলি আহিছে তো সেইবিলাক কাম এতিয়া আপোনালোকৰ আগবাঢ়ি যাব আৰু যদি আপোনালোকৰ ডকুমেন্টৰ প্ৰবলেম থাকিলে তেন যদি আপোনালোকৰ
ৰিজেকশ্যন হ'লহেঁতেন তেতিয়াহ'লে আপোনালোকৰ ফাইলটো এই ভেৰিফিকেশ্যন ৰখি গ'লহেঁতেন আৰু যিহেতু আপোনালোকৰ এতিয়া ফাৰ্ডাৰ প্ৰচেছিং বুলি আহিছে মানে আপোনালোকৰ ফাইলটো আগবাঢ়ি আছে গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আলোচনা কৰিলোঁ আপোনালোকে কি মন্তব্য দিয়ে মোৰ কথাখিনিৰ লগত একমত হয়নে নহয় এগ্ৰী হয়নে নহয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত বেলেগ এটা বিষয় লৈ পেলাই আহিম পুনৰ লগ পাম থেংক ইউ তাৰ লগত মই সকলোকে এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে মোৰ এই ভিডিঅ'টো কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে একবাৰ কাইণ্ডলি কমেণ্ট কৰি জনাব থেংক ইউ